আপোনালোকে ভাবে নেকি যে মোৰ বয়স বেছি হৈছে আৰু মই ইমানতে সমাপ্ত আৰু মই আৰু একো কাম কৰিব নিশ্চয় নোৱাৰিম। কিন্তু এইগৰাকী মানে বোৱাৰী বুলি কৈছোঁ, আইতা বুলিও ক'ব পাৰি, মানে তেওঁৰ নাতিনীয়েকো আছে আৰু তেওঁ বয়স হ'লে কাণি দিয়া নাই। মানে তেওঁ যোনখিনি কৰি ভাল পায় আৰু তেওঁ কামখিনি কৰি গৈছে, আপোনালোকে সঁচাকৈ নেদেখিলে বিশ্বাসেই নকৰিব। মানে ময়ো প্ৰথমতে অবাক হৈ গৈছিলোঁ, কিন্তু এতিয়া বিশ্বাস কৰিবলৈ বাধ্য হৈছোঁ। আৰু যেতিয়াৰ পৰা এইগৰাকী মানুহক বুলি কৈছোঁ, এইগৰাকীক দেখিছোঁ, তেতিয়াৰ পৰা মনত অকণমান উৎসাহ বাঢ়িছে যে হয়, বয়সে আমাক এনেও চেৰ পেলাব নোৱাৰে। আমি যদি কাম কৰি যাওঁ তেতিয়া নিশ্চয় আৰু আগুৱাই যাব পাৰিম। আৰু সেইবাবে এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ মই লৈ আহিলোঁ আৰু আপোনালোকে চাবচোন আৰু কেনেকুৱা পায় কমেণ্ট বক্সত জনাব। সঁচাকৈ নাৰী যে অনন্যা বুলি এষাৰ শব্দ আছে, সেইষাৰ এওঁৱে প্ৰমাণ কৰি দিছে। মানে এখেতৰ ভিডিঅ'টো চালে আপোনালোকে সঁচাকৈ মানে প্ৰেৰণা পাব আৰু জীয়াই থকাৰ উৎসাহ পাব। মানে আমি কৰি আছোঁ কি আপোনাৰ অনুভৱ হ'ব। এতিয়া চাওকচোন। গোল্ড মেডেলিষ্ট। Oh my god. তেওঁ ট্ৰেক্টৰো চলায়। প্ৰথমতে তেওঁ বিহু নাচটো ইমান চাব নালাগে, অকণমান চাওক। এয়া বিহু নাচখন চাওক, অকণমান চালে আপোনালোকে ধৰিব পাৰিব। কিন্তু তেওঁৰ কথাখিনি চাওক, তেওঁ কৰি আছে কি আৰু আমি কৰি আছোঁ। এতিয়া তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু যদি ভাল লাগে প্লিজ লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বসন্ত আহিলে কুলিয়ে বিনালে, ঐ কপৌ ফুল ফুলিলে ঐ ডালত, আজি বিহুতলি নাচিবৰ মনে যায় ঐ ঢোল পেঁপা গগন হাৰ মাতত ও দেহি ঘৰে ঘৰে উৰুকানি খা পইতা ভাত, বহাগে পালেহি উৰুকানি খা পইতা ভাত, ফুলিলে বেবেলি লতায়ে উৰুকানি খা পইতা ভাত, এশ এটি বনৰ শাক, জুতি লগাই এসাজি ভাত, ভাতে আইতা দীঘলতি মাখি পাত, গোটাই গধূলি দিবা যাক, বিহু বিহু লাগিছে, নাচো নাচো লাগিছে গাত। পইতা ফুটনিয়ে মইনা পুবাতে জতাই দিবি, পুৰা গাৰু পিটিকি মইনা তাকে লুকাই হাললৈ, তাকে লুকাই হাললৈ যাওঁ। আহিবনে নেদিনে মইনা, বাজিবনে ভঙা পিন, নীৰৱনে মৰমৰ চিন, উৰে জীৱনটো লৈ বাট, উৰে জীৱনটো লৈ বাট চা।
মই ৰীতা বাইদেউ আপোনাক মই আপোনাৰ লগত পিছত কথা পাতিম, কিন্তু তাৰ আগতে মই পূৰবী বাইদেউ আৰু পাহাৰী বাক কথা এটা মানে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মোৰ পেটত থকা নাই। কোৱাচোন কোৱা। এওঁ হৈছে মাইকী মানুহে যে কৰিব নোৱাৰা একো কামেই নাই তাৰ প্ৰতীক। সোধক কিয়? কিয়? এওঁ নচাৰ আগতে মই বাহিৰত লগ পাই আহিছোঁ, দেখিছোঁ তেওঁ নাচিবলৈ বাইক এখন চলাই আহিছে। কি কোৱা? অকল বাইক বুলি নহয়, তেওঁ ৱেইট লিফটিং কৰে ন, গ'ল্ড মেডেলিষ্ট। অ' মাই গড। তেওঁ ট্ৰেক্টৰো চলায়। লকডাউনত মোক DC ছাৰে এৰি দিছিলে স্পীচ, মানে এক্টিভ মহিলা বুলি মোক এখন প্ৰত্যেক মানুহ সোমাই আছিলে ঘৰত, মোক এক্টিভ মহিলা বুলি এখন পাছ দিছিলে। সেইখন পাছ লৈ মই ট্ৰাক এখন নিজে চলাওঁ, 5গৰাকীমান মহিলা লওঁ। গাঁৱত যিবিলাক মানুহে পইচা পাতি নহৈছিলে তেওঁলোকৰ পৰা শাক পাচলিবোৰ আনো। এটা মাইক লগাই ল'লোঁ ইয়াত ট্ৰাকত, লগাই মাইকত ঘোষণা কৰি দিওঁ, চব এটা জেগাত আহি যায়। তাতে মই পাচলি বিক্ৰী কৰি 7 লাখ টকা ইনকম হৈছিলে। সেই 7 লাখ টকা মই 1 টকা 1 পইচাও নাই খোৱা, সকলোকে মই সাহাৰ্য দি দিলোঁ। বাপৰে, গড ব্লেছ ইউ দেই। আপুনি ইমান এটা সুন্দৰ পদক্ষেপ, মানে নিদৰ্শন, একচুৱেলি আপুনি নিদৰ্শন। আপুনি নাৰীয়ে যে কৰিব নোৱাৰা কাম পৃথিৱীত একো নাই। হয় হয় কিন্তু আপোনাক সঁচাই দেই বহুত ধন্য কিন্তু দেই। হয়। আৰু আপোনাক এইখন মঞ্চত পাই বিশেষকৈ আমি কিন্তু সদায় সকলোৱে সুখী দেই। এগৰাকী ৱেইট লিফটাৰ এগৰাকীও যে পাইছোঁ, ট্ৰাক চলাই লকডাউনৰ কেনেকুৱা এটা মহান কাম, সঁচাই কিন্তু দেই। তাৰপিছত এই নাচটো একচুৱেলি ছোৱালীজনীক আগতে নাচুৱাবলৈ লৈ যাওঁ বিহুৱতী। গুৱাহাটীত আমি বিহুৱতী এগৰাকী বনোৱা মন আছিলে, আৰু তাই সৰুতে বিয়া হৈ গ'ল হাই ছেকেণ্ডেৰী পাছ কৰিয়ে। তাৰপাছত মই ভাবিলোঁ ময়ো অকণমান মঞ্চত, তাই নহ'ল ময়ে নাচি দিওঁ বাপেকে। খুব ভাল হৈছে, খুব ভাল কৰিছে। মোৰ নাতিও আছে 2টা। বা আপুনি আইতাকো আইতাক মই মোৰ ভাল লাগে সেইটো কাৰণে বেছি। এওঁ হৈছে মাইকী মানুহে যে কৰিব নোৱাৰা একো কামেই নাই। বহুত বহুত ধন্যবাদ। ধন্যবাদ বাইদেউ। আপুনি লগ নিদিলে বাইদেউ চাকি আজি এইখিনিলৈকে আহিব নোৱাৰিলে। মই যথেষ্ট উৎসাহ দিওঁ তেখেতক। বাইক চলাবলৈ ময়ে শিকাই দিলোঁ তেখেতক। অৰুণাচল আজি চাগে আপোনাক বাইকত উঠাই নিছে নহয়নে? ৰাইডতো যায় তেখেতে। হয়নে বাইদেউ? আপুনি চাগে স্বামীদেৱতা আজি বাইকক উঠাই নিছে? হয় হয়, লৈ যাওঁ মই মাজে মাজে ৰাইডত। মাজে ডিব্ৰুগড়ৰ পৰা কিহত আহিলে? মই বাইকতে আহিছোঁ। বাইক চলাই আহিছে? মই লাডাখলৈকে গৈছোঁ বাইক চলাই। 24তে মই ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ গৈ আছোঁ লাষ্টলৈ নৱেম্বৰ মাহত। মই ক'ত যাব আপুনি? ডিব্ৰুগড়ৰ পৰা একদম তেজপুৰলৈকে হাত এৰি চলাম। হাত এৰি বাইক চলাব? হয় হয় হাত এৰি? হয়। তাৰমানে আখৰা চাগে চলি আছে আপোনাৰ? হয়, মই হাত এৰি কাপোৰ কিনিব পাৰোঁ, খুলিব পাৰোঁ, পাছফালে মানুহ লৈ পেলাই যাব পাৰোঁ। অ' ৰাম, হৈছে আৰু। আপোনাৰ সপোনটো দিঠকত পৰিণত হওক, আৰু ঈশ্বৰে মই ক'লোঁ নহয় অকণমান লাগি, ঈশ্বৰে খুব ভালে ৰাখক আপোনাক। গতিকে ইয়াৰ পৰা যাওঁতে ডিব্ৰুগড়লৈ বাইক চলাই যাব চাগে? বাইক চলাই যাম। পিছে হাতখন ধৰি যাবনে? গুজৰাট যাম ইয়াৰ পৰা। মই ইণ্টাৰনেশ্যনেল নেশ্যনেল মই এক্সিবিশ্যনো কৰোঁ হেণ্ডলুমৰ। হেণ্ডলুম? হয়। আৰু কি কি কৰে বাৰু? ওলাই থাকিব নেকি কথা ক'লে এনেকে? ওলাই আছে। কি নকৰে বুলি কোৱা, মানে আপুনি আৰু কি কি নকৰে সেইখন কৈ অঁ, আপুনি কি কি নকৰে সেইটোহে জনাৰ ইচ্ছা আমাৰ। সকলোৱে কৰোঁ। শাহু ঢুকাই গ'ল, আজি শাহুলে বহুত মনত পৰি বেয়াও লাগিছে। বহুত আগ্ৰহ মানে উচ্ছ্বাস জগাইছিলে। আজি যদি আশা আহিলে হ'লে, সম্ভৱ আহিলে হ'লে। অঁ, আপুনি দুখ নকৰিব, তেওঁ য'তে আছে তাৰ পৰা আপোনাক আশীৰ্বাদ দি আছে। তেওঁৰ আশীৰ্বাদ আছে বাবে আপুনি ইমান আগুৱাই যাব পাৰিছে, নহয়নে? এগৰাকী যে আপুনি খুব ভাল বোৱাৰী আছিলে ইয়াৰ পৰাই গম পোৱা গৈছে। আৰু নাকান্দিব, কান্দিলে আকৌ তেওঁৰ আত্মাটোৱে কষ্টহে পাব নহয় জানো? এনেকুৱা এগৰাকী বোৱাৰী পাইছে ধেমালি নহয় তেখেতো। তেখেতো বহুত সুখী আছিলে কিন্তু, হয়নে? ছোৱালীজনীক নচুৱাবলৈ যাওঁ, কেঁচুৱা আছিলে 3 মাহ। মোৰ বেটা এতিয়া মুম্বাইত থাকে, চাউণ্ড ইঞ্জিনিয়াৰিং কৰি আছে। বেটাক কোচত লৈ থাকে মায়ে। মোৰ বেটীক নচুৱাবলৈ যাওঁ, 7 বছৰ বয়স। মায়ে যিমান বৰষুণ দিলেও লৈ যায় আমাৰ লগত। ৰ'দ দিলেও কেতিয়াবা দেউতাই গালি দিয়ে, ইমান বতৰ বেয়া কেলৈ যাব লাগে। শাহু মায়ে কয়
নাচিবলৈ ইচ্ছা কৰিছে যাবলৈ দিয়ক কেনেকৈ কয় সেইকাৰণেতো কয় ন নৈৰ সমান বব কোন আৰু আইৰ সমান হ'ব কোন নহয়নে হয় সঁচা কথা মাকবিলাকেও মানে প্ৰত্যেক মাকলে ইয়াৰ পৰাই মই সহস্ৰ মানে প্ৰণাম